Good evening, students. আজি October 13th, মোৰ নাম Kaustav and I'm welcoming you to Advait IAS. আজি আবেলি আকৌ current affairs discussion কৰিবলৈ আমি আহিছো. আজি particularly আমাৰ হাতত তিনটা টপিক আছে. The very first talks about the Maitri-II যোনটো আমাৰ research station এটা হ'ব Antarctic region. So হেতুৰ বিষয়ে আমি পাতিম. তাৰ লগতে কিছুমান additional details কিছুমান আছে. For example, India Antarctic Act যোনখন আছিলে 2022 plus Antarctica Treaty যোনখন আছে হেতু আৰু লগতে এণ্টাৰ্কটিক ৰিজনটো আমাৰ কাৰণে ইমান এক্সপ্লৰেশ্যনৰ কাৰণে ইণ্টাৰেষ্টিং কিয় হৈ যায় বা ইম্পৰ্টেণ্ট কিয় হৈ যায় এই গোটেইখিনি বস্তু আমি অকণমান এটা অভাৰভিউ এটা ল'বলৈ আমি চেষ্টা এটা কৰিম এইটোৰ লগতে আৰু এটা নতুনকৈ এটা স্কিম এটা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে লঞ্চ কৰিছিলে This talks about trying and understanding foreign languages কিহৰ কাৰণে যাতে আমাৰ অসমৰ যোনখিনি youth আছে তেওঁলোক ইয়াৰ পৰা গৈ বাহিৰত যাই পিনে নিজকে এষ্টাব্লিছ কৰিব পাৰে in certain sectors like nursing হৈ গ'ল হেল্থ কেয়াৰ হৈ গ'ল ক'ৰবাত আপোনাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত কনষ্ট্ৰাকশ্যন বিজনেছত এই এনেকুৱা গোটেই ছেক্টৰ্ছবোৰত যাতে এটা লেংগুৱেজটো এটা বেৰিয়াৰ হৈ নাযায় So this is the only reason why the Honorable Chief Minister তেখেতে এটা নতুন এটা vision এটা দিয়াৰ চেষ্টা এটা কৰিছে So গতিকে সেই স্কিমটোত কি ফিচাৰ্ছ আছে আৰু সেইটোৱে কেনেকৈ হেল্প কৰিব বা প্ৰিলিম স্পেচিফিকত কি আণ্ডাৰষ্টেণ্ডিং আছে সেই বস্তুখিনি আমি অকণমান ষ্টাডি কৰিবলৈ চেষ্টা কৰিম And the very last topic that we shall be discussing for today is about the Gomti River. যোৱাকালি উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে এটা স্কিম এটা লঞ্চ কৰিছিলে যাৰ আইডিয়াটো হৈছিলে যে গোমতি ৰিভাৰখন আমি কেনেকৈ ৰেজুভিনেট কৰিবলৈ পাৰোঁ আপোনালোকে জানে যে গোমতি ৰিভাৰৰ বেংকতে দ্য ভেৰি ৱাণ্ডাৰফুল চিটি অফ লক্ষ্ণৌ ইজ দেৰ গতিকে এই গোটেইখিনি বস্তু কেনেকৈ এটা আমি এটা ছাষ্টেইনেবল ৱেত বস্তুবোৰ যাবলৈ পৰা যায় যে চিৱেজবোৰ কেনেকৈ আনট্ৰিটেড ৱেট এতিয়া তাতে দিয়া গৈছিলে সেইটো বস্তুৰ পৰা কেনেকৈ আমি উঠাব পৰা যাওঁ গতিকে এই গোটেইখিনি বস্তুৰ কনজাৰ্ভেশ্যন এংগলত নাচাই আমি জিঅ'গ্ৰাফি পাৰ্চপেক্টিভত আজি চোৱাৰ চেষ্টা এটা কৰিম যে গোমতি ৰিভাৰখন কাৰ ট্ৰিবিউটৰী আৰু সেই কনচেপ্টক লৈ পিনে গংগা বিকামছ এগেইন ইম্পৰ্টেণ্ট তাৰ লগতে যোনখিনি এডিশ্যনেল প্ৰিলিম স্পেচিফিক ইনফৰ্মেশ্যন আছে সেইখিনি আমি অকণমান আজি ষ্টাডি কৰিবলৈ চেষ্টা কৰিম ৰাইট চ' ফাৰ্ষ্ট টপিকটো ডিছকাছ কৰিবলৈ আৰম্ভ কৰিছোঁ right you have already been told about it the decks cleared for Maitri-II CM Sharma launches foreign language training initiative and the very last is about the Gomti River so the very first topic ami tar jun kita verticals ase he verticals kita ki discuss korim is it why is this particular thing in news important takeaways ki hoy importance of research in the Antarctic ki hor kan important India's Antarctic program Antarctica treaty or about the region fine so why is this particular thing in news important to kyo ahise because etu aji bahut bochor pa eta conceptualize korar chesta ta korisle government of India karon kile amar বৰ্তমান ফাংচনেল অকল দুটা ষ্টেচন আছে এণ্টাৰ্কটিকত দ্য ভেৰি ফাৰ্ষ্ট ষ্টেচন দেট উই হেড যাক আমি নেকি দক্ষিণ গংগোত্ৰী বুলি নাম দিছিলোঁ that was decommissioned in the year 1990 following which Maitri was established আৰু Maitri আজি বহুত বছৰ হৈ গ'ল right so গতিকে ক'বাত না ক'বাত ফাংচনেলিটি তেতিয়া লাহে লাহে ইছ্যুজবোৰ আহিছে but then we are not going to decommission এইটো ষ্টিল থাকিব তাৰ লগতে আমি বহুত পিছত around 2012 মানত আমি ক'বাত না ক'বাত the third station to ami anisilo and which is the second functional station now বৰ্তমান ভাৰতৰ হাতত দুটা ষ্টেচনে আছে যোনটো ফাংচনেল হয় আৰু থাৰ্ড টু যোনটো আমি ভাবি আছিলো we have been trying and proposing about it so finance ministry এটা finally যিমান যি clearances asile of course reason পইচাটো লাগিবই so সেই পইচাৰ এংগলটো finance ministry recently clear কৰিছে which therefore opens the doors for us people to now go and establish a fourth research station in Antarctica and this যেতিয়া functional hobo যেতিয়া আৰম্ভ হ'ব হেটো হৈ যাব আমাৰ third functional right because first to আমি decommission কৰিছো গতিকে হেতুৱে লিখা আছে যে finance ministry recently granted approval for Maitri-II and Maitri-II is the country's newest research station proposed to be come up in the eastern Antarctica আমি Antarctica consideration to আমি সাম পিছলৈকে যে region to কেনেকে divided হৈ আছে বা important geographical locations কি আছে just এটা অকমান বুজি থৈ দিয়ক যে এণ্টাৰ্কটিক খন দুটা পাৰ্ট আছে এটা ইষ্টাৰ্ণ এটা ওয়েষ্টাৰ্ণ গতিকে ইষ্টাৰ্ণ যোনখন এণ্টাৰ্কটিক খন লাৰ্জেষ্ট হয় ওয়েষ্টাৰ্ণ খন অলপ সৰু হয় গতিকে যিমানখিনি আমাৰ বৰ্তমান ষ্টেচনছ আছে সেইখিনি সব ইষ্টাৰ্ণ এণ্টাৰ্কটিকতে আছে আৰু আমি যোনটো Maitri-II যোনটো আমি প্ৰপ'জ কৰিছো হেতুৰ লোকেশনটো ক'বাত না ক'বাত ইষ্টাৰ্ণ এণ্টাৰ্কটিকতে হ'ব পাৰহাপছ এইবোৰ আপোনালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হৈ যায় ৰাইট গতিকে অকনমান চেষ্টা কৰো বুজি পাবলৈ যে যোনটো নোটটো আছিলে আৰ্টিকলটোত
গতিকে সেই আৰ্টিকলটোৰ পৰা আমি ইম্পৰ্টেণ্ট টেক আৱেজ কি ল'ব পাৰোঁ which becomes important from the prelims perspective primarily আৰু ক'ৰবাত না ক'ৰবাত যদি মেইনছত ইনক্লুড কৰিব পাৰে তো very well and good fine so the Maitri-II is expected to be readied by January 2029 so understanding the fact that this is still under proposal ইয়াৰ কাৰণে এটা বহুত ধৰণৰ ৰিচাৰ্চ হ'ব সাৰ্ভে হ'ব ক'ত বহাব পাৰি কেনেকৈ বহাব পাৰি so it's going to be rigorous process আৰু যেতিয়া এটো হৈ যাব so this is going to become the third functional research station but then technically যদি আপোনালোকে চাবলৈ যায় cumulatively it shall be the fourth one because the very first one was decommissioned right গতিকে nodal agency becomes important again from the prelims perspective কি হয় nodal agency National Center for Polar and Ocean Research right and this comes under which ministry the Ministry of Earth Sciences এই বস্তুবোৰ very nuanced level of prelims কাৰণে important হৈ যায় fine so for example the other Indian missions in Antarctica মই অলপ আগতে কৈছো Dakshin Gangotri operational years কোনকিটা আছিল it started in 1983 and it was soon decommissioned in the year 1990 okay secondly we started off with Maitri it started in 89 that was the very second one and the third one is called the Bharati Jundu 2012 and এই দুটা এটা currently they are functional right গতিকে যেটা Maitri second আহিব এটো third হ'ব যোনটো functional হ'ব so তাৰ লগতে what is there যে এই মিশনবোৰ কি হৰ কাৰণে important that these help scientific community in gathering data exclusive to the wilderness of Antarctica we understand that Antarctica is such a place য'ত নেকি এটা permanent population নাই আমি just expedition কাৰণে গুচি আহিছো so the idea is যথেষ্টখিনি untouched হয় বস্তুবোৰ so hetu karone the primitive idea of the area the pristine consideration of the area so that becomes very important for us to understand different understandings of the research area প্ৰত্যেকটো ডাইমেনশনতে যদি আপুনি ঘূৰি চাবলৈ বিচাৰে আৰু আমি এটো বুজিবলৈ চেষ্টা কৰিব লাগে যে যেহেতু হেতু আনটাচড হয় আনট্যাপড হয় ক'বাত না ক'বাত তাতে ৰিসোৰ্সেসও এগালমান হ'ব পাৰে the potentiality of the resources we understand is huge গতিকে এই যোনবোৰ ডাইমেনশনছবোৰ হয় এতিয়া আমি ৰিনিউৱেবল এনাৰ্জি ফালে গৈছো ক'বাত না ক'বাত তাৰ পৰা আমি এইবোৰ হাৰ্নেস কৰিব পৰা যায় নেকি and the very understanding that যদি আপুনি একদম বেসিক লেভেলত চাব বিচাৰে যে Antarctica is such a place য'ত নেকি গোটেই গ্লোবৰ 90% of the ice cover যোনটো আছে তাতে আছে and some 80% of the fresh water in fact তাতে আছে right গতিকে climate change যোনবোৰ আমাৰ এটা considerations আহি আছে at this moment right at this moment এই বস্তুবোৰৰ climate change তাতে কি ধৰণৰ impact এটা আহিব আৰু যদি impact এটা পৰে যদি নহয় impact এটাটো পৰিছেই so সেই impactটোৱে বাকি দুনিয়াখনলৈকে তাৰ যোনটো তাৰ trickle down effect হ'ব হেতু কি ধৰণে আমি ক'বাত না ক'বাত অফসেট কৰিব পাৰো এই গুটেখিনি বস্তু আমাৰ কাৰণে ষ্টাডি কৰাৰ কাৰণে ইম্পৰ্টেন্ট হয় and there is a very reason why different kinds of exploration and different kinds of research in this particular area becomes important এটো আমি নেক্সট স্লাইড আৰু অলপমান ভালকে ডিটেইলত চাম so এইবোৰ অকমান প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় যে Maitri-II লোকেটেড হয় along the Skirmacher oasis where in eastern Antarctica আৰু যোনবোৰ প্ল্যানস হয় for Maitri-II তা হেতু কি হয় যে we are wanting to establish Maitri-II as a green research base so which will be larger than Maitri right so the idea is যে solar power আমি ইউজ কৰিম summer expeditions পুৰৰ কাৰণে extremely sorry আৰু wind energy আমি হার্ভেস্ট কৰিম কিহৰ পৰা the very strong Antarctic winds junkhini ase so a considerations are going to make or help us achieve a green research power plant for the Maitri-II right and the very interesting proposition herein is that the Maitri-II is to have automated instruments the idea is dharo keteba the station can remain unmanned for some period of time right গতিকে সেইখিনি সময় যাতে আমাৰ ৰিসাৰ্চটো কন্টিনিউ হৈ থাকে আৰু যাতে এই যোনবোৰ ডেটা হয় whatever have been collected can be relayed back to the mainland India আৰু যাতে যোনখিনি probable research হয় সেইখিনি যাতে ক'বাত না ক'বাত এটা ব্ৰেক এটা নাহে discontinuity এটা যাতে নাহে সো হেতু কাৰণে আমি ইয়াতে automated instruments আমি বহাৱাৰ কাৰণে আমি চিন্তা কৰি আছো right so this is mostly about whatever important I could find from the news now let us try and understand the importance to কি হয় মই আপোনালোকক অকনমান বেসিক আইডিয়া এটা বা ওভাৰভিউ এটা অলৰেডি দিছো যে why it is important why because climate change or implications আছে হয় নহয় যে crucial role in the earth's climate system melting of ice sheets far reaching consequences on global sea levels weather patterns so this becomes important for us to study that jodi etu hoy this is going to have a trickle down effect on all of us isn't it gotike to understand the climate changes and the effect to hoy hetu dorkar again the resource potential that we have very valuable minerals including rare earth
elements, coal, potentially untapped oil and gas deposits. গতিকে যেতিয়া আমাৰ গ্লোবাল এনাৰ্জি ডিমাণ্ডছবোৰ বাঢ়ি গৈ আছে, ক্ৰিটিকেল মিনাৰেলছ আমাক লগা হৈ আছে, কিজানি ইয়াতে যোনটো চ'ৰ্চ আছে যদি এক্সপ্লইট কৰিব পৰা যায়, এণ্ড whatever যোনখিনি আমি ভাবিছোঁ যে ছাষ্টেইনেবিলিটি তাতে আমি কেনেকৈ ৰাখিব পাৰোঁ, হাউ ডু উই ছেফ গাৰ্ড দিছ পাৰ্টিকুলাৰ এৰিয়া। চ' এইখিনি অকণমান পিছত চাম, বাট দি আইডিয়া ইজ যে যোনটো পটেঞ্চিয়েল হয় সেই পটেঞ্চিয়েলটো ক'ৰবাত না ক'ৰবাত এক্সপ্লইট কৰিবলৈ পাৰি নেকি। অ'কে, again scientific research মই অলৰেডি কৈছোঁ যে ইটছ ইউনিক এণ্ড প্ৰিষ্টিন এনভাইৰনমেণ্ট, য'ত নেকি হিউমেন ইণ্টাৰেকশ্যনটো খুব কম অন পাৰ্মানেণ্ট বেচিছ। চ' এক্সপেডিশ্যনছতো যোৱা গৈছে, কিন্তু পাৰ্মানেণ্ট পপুলেশ্যন তাতে নাই। চ' সেইটো কাৰণে ক'ৰবাত যোনটো সেই প্ৰিষ্টিন কেৰেক্টাৰ অফ দি এৰিয়া is still intact. So সেই বস্তুটোৱে আমাক অকণমান ৰিচাৰ্চৰ কাৰণে এটা ইনফ্লুৱেঞ্চ এটা ক্ৰিয়েট ডেফিনেটলি কৰিব। আপোনালোকে দেখিছে যে ৰাইজিং জিঅ' পলিটিকেল ইণ্টাৰেষ্ট, this is a very crucial time for extending our power implications at various other areas. গতিকে আমি এইখিনি জাগাও এৰা নাই। Most of the nations are wanting to establish their presence, influence strategically important regions, and Antarctica has become an area of such importance, right? For example, আপোনালোকে জানে যে US-ৰ তাতে 3টা ষ্টেচন আছে, China has recently opened its 5th one, okay? So therefore the consideration is a geopolitically যোনটো important region হয়, সেইটোকো আমি ক'বাত আমি চাব লাগিব। এনভাইৰনমেণ্টেল মনিটৰিং, কনজাৰ্ভেশ্যন, টুৰিজম, এডভেঞ্চাৰ, এনেকুৱা ধৰণৰ যোনবোৰ কনচিডাৰেশ্যনছ আছে এবাৰ আপোনালোকে চালে ভাল হয়, ৰাইট? চ' আৰু এইটোতো আমি অভাৰঅল চাইছোঁ। এতিয়া ইণ্ডিয়াই ইমানখিনি যে তাতে ইনভেষ্টমেণ্ট আমি কৰি আছোঁ, ইণ্ডিয়াৰ পাৰ্চপেক্টিভত কি ইম্পৰ্টেণ্ট হৈ যায় সেইখিনি বস্তু আই শ্বেল বি ৱান্টিং যে আপোনালোকে অকণমান নিজে চাই ল'ব সেইখিনি, ৰাইট? মুভিং অন টু দ্য নেক্সট শ্লাইড। এইখিনি অসমীয়াত আছে, একেখিনি বস্তুকে ইট বিকামছ ইজিয়াৰ ফৰ দ্য যোনখিনি মানুহে অসমীয়াত পঢ়িব বিচাৰে বা তেওঁলোক অসমীয়াত বেছি কমফৰ্টেবল, তেওঁলোকৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে সহজ হৈ যায়। ইন দিছ এণ্টায়াৰ লাৰ্জাৰ কনটেক্সটত ইণ্ডিয়াৰ এটা নিজৰ এণ্টাৰ্কটিক প্ৰগ্ৰাম এটা আছে, আৰু সেই প্ৰগ্ৰামটো কি হয় অকণমান বুজাৰ চেষ্টা এটা কৰোঁ। Again, the same nodal agency যোনটো আমি পঢ়িছিলোঁ, মিনিষ্ট্ৰী অফ আৰ্থ ছায়েন্সেছৰ আণ্ডাৰ নেশ্যনেল চেণ্টাৰ ফৰ পোলাৰ এণ্ড অ'চেন ৰিচাৰ্চ এইটো হয়। আপোনালোকে জানে যে দেৰ ইজ এন এণ্টাৰ্কটিক ট্ৰিটি, ঠিক আছে? গোটেই দ্য এণ্টায়াৰ ৱৰ্ল্ড ফল'জ এখনেই ট্ৰিটি, যোনখন হৈছে দ্য গভৰ্ণিং এলিমেণ্ট অফ দি এণ্টায়াৰ কণ্টিনেণ্ট। আৰু ইণ্ডিয়া ইজ এ মেম্বাৰ টু দিছ পাৰ্টিকুলাৰ ট্ৰিটি। ইণ্ডিয়া ইজ এ চিগনেটাৰী। ইণ্ডিয়া ইজ নট এ ফাউণ্ডিং মেম্বাৰ। ইণ্ডিয়াই বহুত পিছত জইন কৰিছে। ৱাইল দ্য এণ্টাৰ্কটিক ট্ৰিটি ক'ৰবাত 1950 ভেৰি আৰ্লি আৱাৰ্ছত আহিছে, বাট দেন ইণ্ডিয়া জইন দিছ পাৰ্টিকুলাৰ ট্ৰিটি ইন দ্য ইয়াৰ 1981। তাৰ পিছতে যোনটো আমাৰ ফাৰ্ষ্ট এক্সপেডিশ্যন আছিলে টু এণ্টাৰ্কটিকা, গতিকে তাৰ পিছতে ক'ৰবাত না ক'ৰবাত আমি যোনটো 1983 আমি পঢ়িলোঁ যে দক্ষিণ গংগোত্ৰী, আমি সেইটো কমিশ্যন কৰিছিলোঁ, ফাইন। চ' দি আইডিয়া ইজ that India is a signatory to the Antarctic Treaty, and India conducts scientific research in various fields while upholding environmental protection protocols and international cooperation. So just আমি discuss কৰিছিলোঁ যে 1981ত it started with the first expedition to India, right? আৰু ৰিচেণ্টলি আমি আমাৰ এই পলিচিটোক ইণ্টেক্ট ৰাখিবৰ কাৰণে ইণ্ডিয়া এণ্টাৰ্কটিক এক্ট আমি পাছ কৰিছোঁ যে 2022। ইয়াৰ যোনকেইটা মেজৰ কি এৰিয়া হৈছে সেইকেইটা মই আপোনালোকক জনাই দিছোঁ। ইট ইজ এবাউট এণ্টাৰ্কটিকা ট্ৰিটি, যোনটো অলপ আগতে কথা পাতিলোঁ, প্ৰট'কল অন এনভাইৰনমেণ্টেল প্ৰটেকশ্যন টু দ্য এণ্টাৰ্কটিকা ট্ৰিটি, আৰু কনভেনশ্যন অন দ্য কনজাৰ্ভেশ্যন অফ এণ্টাৰ্কটিকা মেৰিন লিভিং অৰ্গেনিজমছ, লিভিং ৰিচৰ্চেছ, ৰাইট? চ' এই 3টা ভাৰ্টিকেলক আমি ছেফগাৰ্ড কৰিবৰ কাৰণে বা আমাৰ যোনখিনি তাৰে এক্সপেডিশ্যনছ হ'ব, চ' ফৰ দিছ পাৰ্টিকুলাৰ আইডিয়া আমি ইণ্ডিয়া এণ্টাৰ্কটিক এক্টখন আমি পাছ কৰিছোঁ 2022ত। ইয়াৰ যোনখিনি ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছে আজি আমি সেইখিনি ডিছকাছ নকৰোঁ। যদি ভৱিষ্যতলৈকে আমাৰ হাতত অপৰচুনিটি থাকে, উই ডেফিনেটলি শ্বেল ডু ইট। কিন্তু দিছ ইজ মাই পাৰ্চনেল ৰিকুৱেষ্ট যে ইয়াৰে লগত যোনখিনি ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছে বা প্ৰিলিম স্পেচিফিক হওক, মেইন স্পেচিফিক হওক, এই গোটেইখিনি বস্তু এবাৰ আপোনালোকে নিজে কাইণ্ডলি চাই ল'ব, ফাইন। চ' এইখিনি আমাৰ ইণ্ডিয়াৰ যোনটো এণ্টাৰ্কটিক প্ৰগ্ৰামৰ ওপৰত ডিটেইলছখিনি আছিলে। Now trying and understanding something about the Antarctica Treaty. For example, you must understand that Antarctica is the only region য'ত নেকি আমি nuclear free বুলি আমি declare কৰিছোঁ, and plus we are keeping this region to understand the scientific researches, fine. So therefore a continent খন যিহেতু it belongs to no particular nation, no particular country, so তাৰ যোনখিনি গভৰ্নেন্সৰ ইছ্যু আছে সেই ইছ্যুখিনি কোনে সলভ কৰে, this particular treaty যোনখন নেকি came up on the 1st of December 1959. It entered into force in this particular year in Washington. Our initial members are 12, now it has got some 54 members, and India became a member of this treaty in 83.
headquarters ক'ত আছে Buenos Aires Argentina আছে and the idea is to found it rather lays the foundation of a rules-based international order for a continent without a permanent population. This is something which we have been repeatedly reiterating. So the treaty declares this particular continent the world's first nuclear-free zone to be preserved only for the perspectives of scientific researchers. Our key provisions there are various articles included. Article 1 of the treaty, Article 2, Article 3, the peaceful use, scientific collaboration, information sharing. বহুত বেছি ভিতৰলৈকে আমি সোমাব বিচৰা নাই, but then এইটো হৈছে majorly the context of the Antarctic Treaty, right? Antarctica Treaty. ইয়াৰ লগতে let us try and understand something about the region. যে এই ৰিজনটোক আমি তাৰ ইম্পৰ্টেন্স খিনি বুজিছো, তাৰ ট্ৰিটি এখন আছে ডেফিনেটলি, ইণ্ডিয়া ইয়াতে কি কি কৰি আছে, কি কি পসিবল হয়, এই গোটেইখিনি বস্তুৰ লগতে অকণমান ৰিজনটোৰ যদি জিঅ'গ্ৰাফি এটা আমি চাই লওঁ, ইট বিকামছ ইজি এণ্ড মাছ মোৰ কমফৰ্টেবল ফৰ আছ, ৰাইট? ইটছ দি ৱৰ্ল্ডছ ফৰ দ্য সাউদাৰ্ণ মোষ্ট এণ্ড ফিফ্থ লাৰ্জেষ্ট কণ্টিনেণ্ট, এইবোৰ আপোনালোকে জানেই, ডিভাইডেড টু পাৰ্টছ, ইষ্ট এণ্টাৰ্কটিকা, ৱেষ্ট এণ্টাৰ্কটিকা, এইটোও মই অলৰেডি কৈছোঁ আপোনালোকক যে ইষ্টখন ডাঙৰ হয়, ৱেষ্টখন সৰু হয়, major geographical features, Ross Sea, Weddell Sea, climate, jurisdiction, এই গোটেইখিনি আপোনালোকে জানে, and we have been reiterating the fact যে ইয়াৰ কোনো native population নাই, right? আৰু তাৰ লগতে যোনখিনি অলপ আগতে আমি আকৌ পাতিছিলোঁ যে কি যে the ice sheet presents about 90% of the world's ice আৰু 80% of the fresh water আছে ক'ত ইয়াতে. So therefore this region is actually a very important one, fine. Map এখন দি থোৱা আছে ইয়াতে, এই যোনখিনি আমি পঢ়িলো এইমাত্ৰ ৰছ চি, ৱেডেল চি, সি when there is a question বা যেটা এটা টপিক এটা আমি জিঅ'গ্ৰাফি ৰিলেটেড পঢ়ো, তাৰ মেপখন চাই থোৱাটো আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট, ক'ৰ পৰা কি আহি যায় আমি নাজানো। চ' আণ্ডাৰষ্টেণ্ডিং দ্য ফেক্ট যে এইটো এখন ৱেডেল চি ক'বা, দিছ ইজ দ্য ৰছ চি, এণ্ড এইখন আপোনাৰ ৱেষ্টাৰ্ণ এণ্টাৰ্কটিকা, ইষ্টাৰ্ণ এণ্টাৰ্কটিকা। নাও কেন ইউ চি দিজ, এইটো আছিলে ক'ৰবাত দক্ষিণ গংগোত্ৰী, দিছ ইজ মাইত্ৰী এণ্ড দিছ ইজ ভাৰতী, ৰাইট? ক'ত আছে সেইখিনি আপোনালোকে গম পাইছে, প্ৰিলিমছ ক্লাছিফাইৰ পৰা ইম্পৰ্টেণ্ট হৈছে, আৰু এতিয়া মাইত্ৰী চামৱে হিয়, এইখিনি মাইত্ৰী ছেকেণ্ডটো ক'ৰবাত না ক'ৰবাত এইখিনিত এষ্টাব্লিছ হ'ব। চ' মেপৰ লগতে এইখিনি আপোনালোকে দেখিছে। চ' দিছ এণ্টায়াৰলি এই টপিকটোৰ কাৰণে ইমানেই আছিলে, কাৰণ এটা হলিষ্টিক আইডিয়া এটা আই এম ৱান্টিং টু বিলিভ যে আপোনালোকৰ হৈছে। উই ষ্টাৰ্টেড অফ উইথ হোৱাট ইজ ইন দ্য নিউজ, তাৰপিছত আমি গ'লোঁ যে কি এৰিয়া কি আছে, যোনখিনি কি টেক এৱেজ আছিলে, তাৰপিছত we wanted to understand যে এণ্টাৰ্কটিকত ইমানখিনি আমি ইনভেষ্টমেণ্ট কৰি আছোঁ, তাৰ ৰিজনটো কি, ৰাচনেলটো কি, ইণ্ডিয়াই কি কৰি আছে, ইণ্ডিয়াৰ পলিচিটো কি হয়। তাৰপিছত we wanted to understand যে এণ্টাৰ্কটিকা ট্ৰিটি যোনখন গোটেই বিশ্বই ফ'ল' কৰে, সেইখনৰ আণ্ডাৰষ্টেণ্ডিংটো কি হয়, and now we understood something about the geography of this particular idea. So মোটামুটি হলিষ্টিকেলি এই টপিকটো আপোনালোকৰ কভাৰ হৈছে বুলি মই আশা কৰিছোঁ। নেক্সট পইণ্টটোলৈকে যাওঁ। Next এইটো নিউজ হেডলাইনটোলৈকে যে the Chief Minister, Mr. Himanta Biswa Sharma, Dr. Himanta Biswa Sharma launches foreign language training initiative, আৰু সেইটোক আমি কৈছোঁ CM flight বুলি, right? Verticals কি আছে, why is it in news, আৰু takeaways from the news, fine. গতিকে ডাইৰেক্টলি আমি এইটোলৈকে যাওঁ। ইয়াৰ এই যোনখন স্কিম নতুনকৈ চিফ মিনিষ্টাৰে উলিয়াইছে, তাৰ যোনটো এইম হয়, গ'লটো কি হয়, ইউ কেন চি ইট ৰিটেন হিয়াৰ যে উইথ এন এইম টু ট্ৰান্সফৰ্ম দ্য ষ্টেট youth into globally competitive professionals. তেওঁলোকে ক'লে যে এই যোনটো স্কিম হয়, দিছ বিকামছ ইম্পৰ্টেণ্ট। যোনখিনি আইডিয়া নিউজ ৰিপৰ্টটোৱে আমাক দিছে সেইখিনিয়ে ফিচাৰ্ছ হয়, গতিকে এইখিনি বস্তু কি কয় স্কিমটোৰ আপোনালোকে ফিচাৰ হিচাপে বুজি পাবলৈ চেষ্টা কৰক, আৰু ক'ৰবাত না ক'ৰবাত যদি প্ৰিলিমছৰ পৰা ইম্পৰ্টেণ্ট হৈ যায় এইখিনিৰ ভিতৰতে আহিব, বিকজ মোৰ অৰ লেছ দিজ আৰ দ্য features of it, right? So the news report tells us that under the scheme some 180 candidates, this is for the very first batch of it, right? They are going to undergo Japanese language training. Why Japanese? Because recently যেতিয়া আমাৰ Advait Assam 2.0 হৈ গৈছিলে, তাতে Japanese speakers আহা বাহিছিলে, and this is when the chief minister and the speaker had a conversation, আৰু ইয়াতে ক'বাত না ক'বাত এই বস্তুটো জেনেসিসটো হৈছিলে। So the idea is to envisage to equip Assam's youth with foreign language, যাতে এটা workplace readiness এটা থাকে for different skills, আৰু যাতে তেওঁলোকে নিজৰ employability-টো ক'বাত না ক'বাত enhance কৰিব পাৰে। যথেষ্ট কেইটা আমি sectors আমি ইয়াতে বাছি লৈছোঁ, for example construction, nursing care,
ফাইন হেল্থ কেয়াৰ হস্পিটেলিটি মেনুফেকচাৰিং ফুড প্ৰচেছিং গতিকে জাপানত এনেকুৱা বহুত ছেক্টৰ্ছ আছে য'ত নেকি তেওঁলোকে স্কিল ৱৰ্ক ফ'ৰ্চ বিচাৰি আছে চ' দি আইডিয়া ইজ যে যদি এটা লেংগুৱেজটো এটা বেৰিয়াৰ হৈ যায় ক'ৰবাত না ক'ৰবাত এই বস্তুটোৱে আমাৰ এমপ্লয়েবিলিটিত এটা কুৱেশ্যন মাৰ্ক এটা দিয়ে চ' এই বস্তুটোক ডিল কৰিবৰ কাৰণে হেণ্ডেল কৰিবৰ কাৰণে দ্য গভৰ্ণমেণ্ট অফ আছাম wants to try and train selected candidates in the language of Japanese. This is for the very first initial batch. পিছলৈকে হয়তো আৰু নতুন languages বা নতুন MOU sign হ'ব বেলেগ গভৰ্ণমেণ্টৰ লগত so the idea is যে initially নহয় এই 1 লাখ টকা per candidate দিয়া যাব কাক দিয়া যাব যোনখিনি training partners আছে right for example আপোনালোকে first point চাব পাৰে for the first batch training partners namely ASEAN One Cooperation Limited, J6 Ventures LLP and Miko Career Partners Corporation Limited, right? গতিকে এনেকুৱা ট্ৰেইনিং পাৰ্টনাৰ্ছ আমি যথেষ্ট কেইজন আমি এমপ্লয় কৰিম চ' প্ৰত্যেকজন কেণ্ডিডেটৰ কাৰণে we are paying, the Assam government is paying some 1 lakh rupees কিহৰ কাৰণে to cover the cost of instruction, orientation and documentation আৰু অকল এইখিনিয়ে নহয় the government also tells us যে post যদি আপোনালোকৰ প্লেচমেণ্ট হয় for example we are trying and placing you in some areas যদি আপোনালোকৰ তাতে প্লেচমেণ্ট হৈ গ'ল চ' এতিয়া আপোনালোকে ইয়াৰ পৰা তালৈকে যাওঁতে খৰচটো হ'ব নহয় জানো চ' এনেকুৱা বহুত জেগাত বা বহুত মানুহৰ ক্ষেত্ৰত হ'ব পাৰে যে ইউ ডেফিনেটলি ডিজাৰ্ভ বিং দে কিন্তু ফিনান্সিয়েল ইমপ্লিকেশ্যনৰ কাৰণে হয়তো আপুনি ভিজা এপ্লাই কৰিব নোৱাৰিব তাতে এটা আপোনালোকৰ এটা ৰিলোকেশ্যন চাৰ্জ এটা থাকিব পইচাটো ডেফিনেটলি যাব নহয় জানো চ' এই বস্তুবোৰক অফছেট কৰিবৰ কাৰণে দ্য গভৰ্ণমেণ্ট ইজ ৱান্টিং টু পে some rupees 50,000 to each selected candidate but then this is a condition after you get selected বা যোনটো আপোনাৰ post placement situation হয় right so এইখিনি মোটামুটি are the features of this particular scheme which has been recently inaugurated right last topic to karne to leke ahisu this talks about something on the Gomti River dutai vertical ase why is it in news aru ami olopan Gomti River khon olopan bujibole chesta koru fine gotike ইয়াতে মই আপোনালোকক আৰু দুটা বস্তু মই দেখাব চেষ্টা কৰিম এই যদি আপোনালোকে নিউজ আৰ্টিকেলটো চাই ইয়াতে দুটা নাম আছে এটা আছে একানা ওয়েটল্যান্ড আৰু এটা সজন লেক ঠিক আছে ইন লখনৌ Lucknow কিয় ইম্পৰ্টেণ্ট হৈ যায় বিকজ Lucknow is on the bank of Gomti River গতিকে এই দুটাও আপোনালোকে অকণমান নিজৰ তৰফৰ পৰা চাব মোষ্টলি আমি Gomti River আৰু তাক লগতে হাঙুৰ খুৱাই পিনে আমি গংগাখনকো অকণমান চেষ্টা কৰিম but then this is from the geography's perspective that we are trying and wanting to understand দেই গতিকে কিহৰ কাৰণে this becomes important the chief minister recently announced the Gomti rejuvenation mission for the uninterrupted flow of the river আৰু ambitious target set কৰি আছে কিয় 95 যোনটো 95% of the urban sewage flowing into the river এইখিনি জায়গাত এই বস্তুৰ ক'বাত না ক'বাত ৰেগুলেশ্যন এটা তেওঁ কৰাৰ এটা তেওঁ ইনিশিয়েটিভ এটা লৈছে so about trying and understanding something about the Gomti River খন কি হয় it's a tributary of the river Ganga গোটেইখন river ক'ত flow কৰে উত্তৰ প্ৰদেশত flow কৰে originate ক'ত হয় from the Gomattal ঠিক আছে এটুক আমি ফুলহাৰ ঝিল বুলিও কৈ আছো মাধৱথাণ্ডা পিলিভিত district this is an important part right পিলিভিত district আৰু তাৰ লগত এটা important detail এটা জড়িত হৈ আছে তললৈকে আহিম so এই যোনটো লেক আছে this considers a population of Indian soft shell turtle pronounce করতে অলপ ইস্যু এটা আহি যায় so Indian soft shell turtle হয় এটা turtle this definitely is a protected breed protected species গতিকে IUCN status কি হয় বা আমাৰ যোনখন ইণ্ডিয়াত ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট আছে তাৰে কোনখন শিডিউলত আছে সো এই বস্তুবোৰ আপোনালোকৰ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হৈ যাব গতিকে এইখিনি অকনমান আপোনালোকে নিজে চেষ্টা কৰিব চাবলে কোনখিনি এৰিয়া বেসিক্যালি ড্ৰেইন কৰে ৰামগংগা আৰু শাৰদা ৰিভাৰ এই দুখনৰ মাজৰ যোনটো এৰিয়া সেইখিনি এৰিয়া প্ৰাইমাৰিলি Gomti ৰিভাৰে ড্ৰেইন কৰে ফাইন বেসিনটো কোড আছে এইখিনি বস্তু অকমান আপোনালোকে নিজে চাব tributary কেখন কি হয় this becomes important from the prelims perspective left bank tributary right bank tributary এবোৰ আমি অকনমান চাব লাগে লগতে দুটা জায়গা থ্ৰু দি পাস হয় আজিকালি আপোনালোকে জানে যে কোৱেশ্চনছবোৰ ফৰ্ম এনেকে প্ৰডিউস কৰা যায় যে কোনখন নদী কোনখন ওয়াইল্ড লাইফ স্যাংচুৰী বা কোনখন টাইগাৰ ৰিজাৰ্ভ কোনখন ন্যাশনাল পাৰ্কৰ মাজেৰে ফ্লো কৰি আছে সো হেতুক বুজিব চেষ্টা কৰি পিনে this particular river passes through the
কাটাৰনিয়া ঘাট ৱাইল্ড লাইফ চেংচুৰী ইন উত্তৰ প্ৰদেশ আৰু পিলিভিট টাইগাৰ ৰিজাৰ্ভ ঠিক আছে so এই কনটেক্সটটো কিহৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় this again becomes a wonderful prelims question for us right অকণমান মেপখনত অকণমান বুজিবৰ চেষ্টা কৰক so the Gomti River somewhere starts here ঠিক আছে so দেখিছে যে এইখিনিত ক'বাত ৰামগংগাখন আছে ওপৰৰ পৰা আহে so এখন শাৰদা এখন ৰামগংগা তাৰ মাজৰ জায়গাটো এইটো Gomti River কৰে so এটোৰ লগতে গংগাখনৰ west bank tributary sorry left bank tributary right bank tributary ক'ৰ পৰা আহে এই বস্তুখিনি অকণমান আপোনালোকে চাব লাগিব ঠিক আছে এইবোৰ left bank tributaries ইফালে আছে right bank tributary ইফালে আছে চম্বল সিন্ধ বেটৱা সান্দ right ইফালে চম্বলৰ এই বনস কালী সিন্ধ পাৰ্বতী হৈ গ'ল আৰু ইফালে এখন যমুনা আৰু চম্বলখন ক'বাত না ক'বাত যমুনাৰ এটা ট্ৰিবিউটাৰি হৈ যায় ইফালে আপোনাৰ এখন ৰামগংগা গোমতি ঘাঘৰা গণ্ডক কোচি আৰু এইখিনিত ক'বাত মহানদী এখন জয়েন হৈ আছে সো এইখিনি আপোনাৰ লেফট বেংক ট্ৰিবিউটাৰি এইবোৰ অকণমান মনত ৰখা দৰকাৰ হৈ যায় কাৰণ প্ৰিলিম স্পেচিফিকত অলপ ইয়াৰ পৰা কোৱেশ্চনছ আহে সো এইখিনি অকণমান মেপৰ ডিছকাশ্যনটো আমি কৰিলো সো মোষ্টলি আজি তিনিটা টপিক আছিলে আমাৰ কাৰণে ডিছকাছ কৰিবলগীয়া ইয়াৰ লগতে কেইটামান বহুত ইম্পৰ্টেণ্ট আজি মেইনছৰ কাৰণে আৰ্টিকল আহিছে এইকেইটা আপোনালোকে অকণমান নিজৰ তৰফৰ পৰা চাব The very first is quantum leap by Indian researchers in boosting digital security. আপোনালোকে জানে যে we are wanting to get into the modern idea of securitization. আমি কেনেকৈ data protect আমি data secure কৰাৰ চেষ্টা কৰি আছো ঠিক আছে সো এই যোনটো আৰ্টিকল হয় সেই পাৰ্সপেক্টিভৰ পৰা অলপ ইম্পৰ্টেণ্ট হৈ যায় সো সেইটো অকণমান বুজি পাবৰ কাৰণে চেষ্টা কৰিব এই আৰ্টিকলটোৱে সেই আণ্ডাৰষ্টেণ্ডিংটো আপোনালোক দিব ৰাইট the grain of ethanol production এটো আপোনালোকে গমে পাইছে কিহৰ কাৰণে ইম্পৰ্টেণ্ট good diplomacy good business this is all about the growing UK আৰু ইণ্ডিয়া যোনখিনি ৰিলেশ্যনছ হয় এটা US-ৰ লগত যিহেতু আমি অকণমান লাহে লাহে আমাৰ ৰিলেশ্যনছবোৰ মই বেয়া হোৱা বুলিতো মই নকওঁ কিন্তু অলপ এটা বেইল এটা তাতে আমি দিবলগীয়া হৈছে আৰু তাৰ লগতে when it comes to the same point UK ৰ লগত আমাৰ ৰিলেশ্যনটো বেটাৰ হৈ গৈ আছে ৰাইট গতিকে this particular article is everything about that Bagram in the new great Rim এটো আমি হেনাখনে পঢ়িছিলো যেতিয়া আমি places in news চাই আছিলো I think 2-3 days before যে why was this particular thing important because Trump বিচাৰি আছে হেয়াটো আৰু এটা কালেক্টিভ এটা অপজিশন ফ্ৰণ্ট এটা গৈছে ইণ্ডিয়া পাকিস্তান Taliban rule Afghanistan তাৰপিছত ৰাছিয়া আৰু চাইনাৰ পৰা right so this becomes an important development this happened exactly before the Talibani foreign minister was to come to India right গতিকে সেই বস্তুটো ইম্পৰ্টেণ্ট হৈ যায় সেইটো অকণমান চাব যে বাগ্ৰাম ইম্পৰ্টেণ্ট কিয় হয় why is US wanting to get into there আৰু আফগানিস্তানৰ কাৰণে কি ষ্টেক্স আছে বাগ্ৰামত ৰাইট সো সেই পাৰ্সপেক্টিভৰ পৰা অকণমান বুজি পাব চেষ্টা কৰিম the very last is about India's 4G stack export ambition সো গতিকে আজি এইখিনি মই ভাবিছো যে এইখিনি অকণমান মেইন পাৰ্সপেক্টিভৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় অলপ আণ্ডাৰষ্টেণ্ডিংটো ব্ৰড কৰাৰ কাৰণে প্ৰিলিম স্পেচিফিক আমি অকণমান চালো এই বাকি যোনকেইটা আগৰ টপিক আছিলে মই ভাবো আজিৰ কাৰণে ইমানখিনি যথেষ্ট wishing you all the very best have a wonderful night good night thank you